চেনেললৈ আপোনালোকক স্বাগতম জনালো। মই বৰ্তমান গুৱাহাটী যাব ওলাইছোঁ। চাই থাকিব মোৰ ভিডিঅ' আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। বলক গুৱাহাটী যাওঁ এতিয়া। বৰ্তমান মই গুৱাহাটী আহি পালোঁ আৰু মই এটা কথা ক'ব বিচাৰিছোঁ আপোনালোকক যে টি টাইপ আৰু এছ টি হিলছ আৰু এছ টি হিলছৰ কাট অফ মই দিয়া হোৱা নাছিল। তাৰ বাবে মই দুখিত, মই দিব পৰা নাছিলোঁ। চবতকৈ লৱেষ্ট কাট অফ গৈছিল এছ টি হিলছৰ কাট অফ গৈছিল 43.67। ড্ৰাইভাৰ কনষ্টেবলৰ চবতকৈ লৱেষ্ট কাট অফ গৈছিল এছ টি হিলছৰে। সেইকাৰণে এছ টি হিলছৰ কাট অফ মেৰিট কাট অফ বহুত কম যাব। 51 পালে ড্ৰাইভাৰ কনষ্টেবলত আপোনালোকে চাকৰি পাব এছ টি হিলছৰ কেণ্ডিডেটসকলে। একদম এইটো মানে আপোনালোকৰ একেবাৰে লৱেষ্ট কাট অফ যাব এছ টি হিলছৰ। আপোনালোকে চিন্তাই কৰিব নালাগে, আপোনালোকৰ চাকৰি এছ টি হিলছৰ কেইটাৰ মানে বহুত ইজি হৈ যাব চাকৰি পোৱাৰ কাৰণে। আপোনালোকে নিশ্চিন্ত থাকক। টি টাইপৰ কাট অফটো আপোনালোকক জনাব বিচাৰিছোঁ। টি টাইপৰ কাট অফ গৈছিল 47.68 আৰু ফাইনেল মেৰিট কাট অফ যাব পাৰে 50 to 53। তাৰ ওপৰত নাযাব বুলি মই ভাবোঁ। 50 to 53 পালে ফাইনেল মেৰিটত নাম অহাৰ চান্স আছে টি টাইপ কেণ্ডিডেটখিনিৰ। আৰু এছ টি হিলছততো কৈয়ে দিলোঁ, এছ টি হিলছত যাব 51ৰ ওপৰত নাযাব লাগে মোৰ ভাৱনা মতে। আৰু কৈছোঁ মই তাৰ তলত পোৱা কেণ্ডিডেটখিনিৰো হোৱা চান্স আছে চাকৰি। মই এইটো কোৱা নাই যে তাৰ তলত নাপালে, তাৰ তলত পোৱাকেইটাৰ চাকৰি নহ'ব বুলি। তোমালোকৰো চান্স আছে, আপোনালোকৰো চান্স আছে চাকৰি হোৱা। এইটো মানে মই যিটো মাৰ্ক কৈছোঁ এইটো মানে ছেফ জোনত থাকিব। আপোনালোকে যিটো মই মাৰ্ক কৈছোঁ এইটো মাৰ্ক পালে ছেফ জোনত থাকিব পাৰিব। তাৰ তলত পোৱা কেণ্ডিডেটখিনিৰো চাকৰি হোৱাৰ চান্স আছে এইবাৰ ড্ৰাইভাৰ কনষ্টেবলত। সেইকাৰণে আপোনালোকে নিশ্চিন্ত থাকক, অপেক্ষা কৰক ৰিজাল্টক লৈ, কেতিয়া ৰিজাল্ট দিয়ে। কি হয় ভগৱানৰ ওপৰত বিশ্বাস ৰাখক যে চাকৰিটো হৈ যাওক চবৰে। বাই।